ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ। গাঁৱে ভূঞে ভোটাৰৰ কাষলৈ গৈ নিজৰ মনোনীত প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে সকলোৱে। এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই ডিমৰীয়া বিধানসভা সমষ্টিৰ সকলো মনোনীত প্ৰাৰ্থী। সমষ্টিটোত শাসক বিৰোধীয়ে যেনেদৰে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে, তেনেদৰে কোনো ক্ষেত্ৰতে পিছপৰি ৰোৱা নাই সমষ্টিটোৰ একাংশ শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থীয়ে। 3বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু 2বাৰ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ পাবলৈ সক্ষম হোৱা তেনে এগৰাকী নিৰ্দলীয় শক্তিশালী প্ৰাৰ্থী হ'ল 14 নং সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আজি কাপালকাটাত মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে আৰু এনেদৰে কয় যে ৰাইজৰ মৰম আৰু আশীৰ্বাদ থাকিলে কোনো দলৰ প্ৰয়োজন নাই। বিগত সময়ত ৰাইজৰ মৰম আৰু আশীৰ্বাদ থকাৰ বাবে সমাজ উন্নয়নেই নহয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলো মই। বিগত সময়ত ডিমৰীয়া 12খন গাঁও পঞ্চায়তৰ 11খন পঞ্চায়তে বিজেপিৰ দখলত আছিল, কিন্তু মাত্ৰ সোণাপুৰ গাঁও পঞ্চায়তখনহে কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল নুৰ আহমেদ লস্কৰে। এইবাৰো কোনো দল নহয়, মানুহ হিচাপে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নুৰ আহমেদ লস্কৰক বিপুল ভোটত জয়ী কৰাব সোণাপুৰ পঞ্চায়তৰ ভোটাৰ ৰাইজে। এই মন্তব্য নুৰ আহমেদ লস্কৰৰ। আৰু এইবাৰো যি ধৰণে ৰাইজে মৰম কৰিছে, যি ধৰণে মোৰ যুৱ বন্ধুসকলে মৰম কৰিছে, সেই একে মৰম লৈ মই আশাবাদী যে মই বিপুল ভোটত এইবাৰ ডিমৰীয়াৰ ইতিহাস, প্ৰথম ডিমৰীয়াৰ ইতিহাস আহিব আৰু সেই ইতিহাস আহিব কপালকাটাৰ পৰা, সেই ইতিহাস আহিব মোৰ ডেকা বন্ধুসকলৰ ফালৰ পৰা যে ডিমৰীয়াত আজিলৈকে নিৰ্দলীয় জিকাৰ ইতিহাস নাছিল। আৰু যোৱাবাৰ চাইছিলে যে গোটেই 12খন পঞ্চায়তৰ ভিতৰত 11খন পঞ্চায়ত বিজেপিৰ দখলত আছিলে আৰু এখন পঞ্চায়ত মই সোণাপুৰৰ দখলত লৈ গৈছিলোঁ। আৰু এইবাৰো 12খন পঞ্চায়তৰ ভিতৰত ইতিমধ্যে বিজেপিয়ে 3খন পঞ্চায়ত আৰ্ম কণ্টেষ্টত জিকিলে। ধূপগুৰি জিকিলে, তপাতৰ ডিগাৰু জিকিলে, কংগ্ৰেছে কেণ্ডিডেট দিব পৰা নাই। কংগ্ৰেছৰ প্ৰতি একদম মোৰ অন্তৰত ভাল ভাৱ আছে, কিন্তু নেতৃত্বৰ প্ৰতি মোৰ ক্ষোভ আছে। নেতৃত্ব ল'ব পৰা মানুহ নাই। বৰ্তমান সময়ত ডিমৰীয়াত নেতৃত্ব ল'ব পৰা কংগ্ৰেছৰ কোনো ব্যক্তি নাই। যিবোৰ ব্যক্তি আছে, আজি উদাহৰণস্বৰূপে হাটখোলাত মোৰ বন্ধু আছে, হাটখোলাত এটা কংগ্ৰেছৰ ল'ৰা ইলেকশ্যন খেলিবৰ কাৰণে ওলাইছিলে, ৰাতিৰ ভিতৰত পইচাৰ লেনদেন কৰি তেওঁক বহাই বিজেপিৰ কেণ্ডিডেটক উঠাই দিছে। চাওক, নেতৃত্ব যদি এনেকুৱা হয়, আমি কোন নেতৃত্বৰ লগত থাকিম? আমি কাৰ লগত থাকিম? আমি চৰকাৰৰ লগত, আমি চৰকাৰৰ উন্নয়নৰ হকে মাত মাতিম, নে আমি নেতৃত্বৰ লগত আমাক খোৱা কামৰ কাৰণে 18 দিন কাৰাবাস খাটিব লগা হ'ল? অকল এটাই উদ্দেশ্য আছিল, জাতিটোৰ কল্যাণৰ হকে, গাঁওখনৰ কল্যাণৰ হকে মাত মাতিম, জাতিটোৰ কল্যাণৰ হকে মাত মাতিম, সোণাপুৰবাসী ৰাইজৰ হকে মাত মাতিম। তো আজি কপালকাটাৰ